সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। মই আছোঁ গুৱাহাটীত। সেইদিনা ব্লগটোত দেখা পাইছিলে, বহুত দিন দিয়া নাই বাৰু। আৰু আজি আহিছোঁ এখন ৰেষ্টুৰেণ্টত, ৰেচিপিজ 10 ৰেষ্টুৰেণ্ট। এইখন আছে ভঙাগড়ত। আপোনালোকে ভঙাগড় আহিলে মানে তাতে চাৰ্চ কৰিলে পাই যাব। তাৰপিছত আমি এতিয়া ওপৰলৈ গৈ আছোঁ। এয়া ৰেচিপিজ 10 ৰেষ্টুৰেণ্ট। ভিতৰত গৈ চাওঁ, বিৰাটেই ভাল লাগিছে। মানে সন্মুখখিনি বহুত ধুনীয়াকৈ সজাই কৰি থৈছে আৰু ভাল লাগিছে। তো এতিয়া ভিতৰত যাওঁ, কি লওঁ কি খাওঁ কেনেকুৱা আপোনালোকক দেখাওঁ। এয়া দেখিছেনে, জাপি দি থৈছে, ফটো উঠিব পাৰি ধুনীয়াকৈ। আৰু এয়া সোমাই গ'লোঁ ভিতৰত। একেবাৰে ট্ৰেইন লাইনবোৰ দেখা পাইছেনে আপোনালোকে। ইয়াতে মানে খানাবোৰ ট্ৰেইনত আহে, আপোনালোকে প্ৰথম চাই পেলাইনি গম পাইছেই চাগে। তো আমিও কিবাকিবি দিম, খাম, টেষ্টটো কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ। ভিতৰত কিন্তু বিৰাটেই ধুনীয়া আৰু তেওঁলোকৰ মানে যেনেদৰে ৱেলকাম জনাই নিছে, মানে বহুতেই ভাল লাগিছে। ব্যৱহাৰ খুবেই ভাল, আপোনালোকে আহিলেও ভাল পাব। এয়া মই অলপ চলপ আপোনালোকক দেখাই দিছোঁ। আৰু মানুহ আছে, ইমান বেছি মানুহ নাছিলোঁ আৰু পাছলৈ আহিছিল। আৰু তেতিয়া আমি যাওঁতে প্ৰায় 8:30-9 বাজিছিল, তেতিয়া নাছিলে। আৰু এইফালে ট্ৰেইনত খানা আহিব, ইফালে কিটচেনটো আছে তেওঁলোকৰ। আমি কিটচেনৰ ভিতৰত দেখুওৱা নাই আৰু বাকী এয়া চাওকচোন, মই অলপ মানে আন্ধাৰ কৰি পেলাই দেখাইছোঁ কেনেকুৱা লাগিছে বাৰু। আৰু এইফালে খানা আহি গ'ল। এয়া পিছে আমাৰ খানা নহয়, মই এনেই লাজ পালোঁ আমাৰ খানা আহিছে বুলি, বেলেগ টেবুলতে আহিছিলে। তো আমাৰো আহিব, ৱেইট কৰি আছোঁ। এয়া ক'ল্ড ড্ৰিংকছ আহিলে। ক'ল্ড ড্ৰিংকছটো খাই এতিয়া মেনু চাই আছে আৰু কি অৰ্ডাৰ কৰে। মই চোৱা নাই, মই ভিডিঅ' কৰাত লাগি আছোঁ। আৰু ট্ৰেইনত কোনে কি খানা দিছে, কেনেকৈ গৈছে, এইবোৰে মই মানে অলপমান চাই আছোঁ। এয়া মুনুবাই ক'ল্ড ড্ৰিংকছ খাই আছে, তাৰপিছত ময়ো খালোঁ অলপমান। এতিয়া ক'ল্ড ড্ৰিংকছ খাই ভাবি আছোঁ কি খালে ভাল হ'ব। তো এয়া আমাক ফাৰ্ষ্ট টাইম দিলে ফুচকা। তো ফুচকাটো মই লাভাৰে আৰু ফুচকা খাই বহুতেই ভাল পাওঁ। ভালেই পালোঁ ফুচকাটো দিয়াৰ কাৰণে। ফুচকা খাই এতিয়া ভাবিম, মই কৈছোঁ মোকে দিলে, তোমালোকক নিদিলে বাদ দিয়া আৰু তোমালোকে খাব নালাগে, এইকেইটা মোৰ কাৰণে হ'বহে। তাৰপিছত এইফালে এইখনো আৰু বেলেগত মানে বেলেগ টেবুলত যাব। মই ভাবিছিলোঁ আমাৰ টেবুলতে আহিছে নেকি, সেইকাৰণে কৰিলোঁ। এইখন তাতে বহি আছে দেখা পাইছে, তাৰ পাছতহে এয়া আমাৰ টেবুলত আহিলে। আৰু ফাইনেলি আহি গ'ল আমাৰ খানা। ইয়াতে আছে চিলি চিকেন আছে আৰু ব্ৰনলেছ চিকেন আছে, লগত নান আছে। আৰু ইমান দিছিলে, আমি মানে তিনিজনে ইমানখিনিও খাব নোৱাৰিলোঁ। আৰু ভাবিছিলে কিবাকিবি অৰ্ডাৰ দিম বুলি, কিন্তু ক'লোঁ নালাগে, এইখিনি খাবই নোৱাৰোঁ আমি, কাৰণ বাহিৰত আছিলোঁ, বহুত কিবাকিবি খোৱা হ'ল বাহিৰত তেনেকৈ। আৰু গৰমো আছিলে বহুত, গৰমত ইমান খাবলৈও মন নাযায়, সেইকাৰণে এইখিনিয়ে ল'লোঁ। আৰু এইখিনি খাই পেলাইনি মানে থাকি গ'ল, লাষ্টত পেকিং কৰি লৈ আহিব লগা হৈছে। খোৱাত মানে ইমান ভাল নহয়, আমাক লৈ গ'লে লছেই হ'ব, লাভ নহয়। ফাৰ্ষ্ট টাইম ভাবিছিলোঁ বাৰ্বিকিউ নেশ্যন যাম, কিন্তু তাত গ'লেতো লছ হৈ যাব। খানা এভেইলেবল পাম, কিন্তু আমি খাব নোৱাৰিলে কি হ'ব। সেইকাৰণে লছ হোৱাতকৈ এনেকৈ খোৱাই ভাল। তো এয়া খালোঁ, এইখিনি থাকি গ'ল। এইখিনি চব আমি পেকিং কৰি পেলাই লৈ যাম বুলি ভাবিছোঁ, কাৰণ ৰুমত আছে বাহঁত, সিহঁতে খাই দিব। বাৰ বাৰু অপাৰেশ্যন হৈছে দুদিনমান আগতে, তাই খাব নোৱাৰে আৰু বাকী আছে মানুহ, তেওঁলোকৰ কাৰণে লৈ যাম। আৰু মোৰ খোৱা হৈ গ'ল, লাষ্টত চফ খালোঁ। চফ খাই পেলাইনি আমিও বাই বাই কৰি দিলোঁ। আৰু তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব, আৰু ফেচবুকত চাইছে যদি পেজটো ফ'ল' কৰি দিব। ধন্যবাদ, বাই বাই।